আসসালামু আলাইকুম। মোৰ যিমান ফলোৱাৰ্ছ আছে চবক এটা কথা ক'ব বিচাৰিছোঁ যে মই আজি বজাৰত গৈছিলোঁ। মই আগত হিমন্ত মামাক ইমান ভাল পাইছিলোঁ, আজি মই বেয়া পালোঁ। এইটো কাৰণত যে হিমন্ত মামা আপুনি ৯,০০০ টকা কৰি মাইকীবিলাকক দি মাইকীবিলাকক বজাৰত পঠাই দিলে আৰু ঈদৰ সময়ত। এতিয়া চাওক, 20 টকাৰ কাপড় লওঁতে এতিয়া 200 টকা লাগে। কিয়ৰ কাৰণত দাম বঢ়াই দিলে? ৯,০০০ টকা মাইকীবিলাকক আপুনি দিলে। এতিয়া চাওক, আমি বাচ্চাবিলাকক কেনেকুৱা কাপোৰ লৈ দিম? আমাকতো দিয়া নাই, মাইকীবিলাকক দিলে আপুনি। সিহঁতৰ কাপোৰটো লৈ আছে। এতিয়া চাওক, আমি যদি কোনোবা দোকানত যাওঁ তো তেনেহ'লে আধা ঘণ্টা থিয় হৈ থাকিব লাগে। এইটো কাৰণত সিহঁতে কাপোৰ লৈ আছে। আমিতো সোমাব নোৱাৰোঁ, আধা ঘণ্টা থিয় হৈ আছোঁ, সিহঁতে কাপোৰ লৈ আছে। আমাক দোকানদাৰে বেলু নিদিয়ে। সিহঁতৰ হাতত ৯,০০০ টকা আছে। সেইকাৰণে মামা আপোনাক লাইক কৰিছোঁ, অলপ দিন পিছত দিব লাগিছিল এই পইচাবিলাক। ঈদৰ সময়ত যেন ইমান দাম বঢ়াই দিলে আপুনি বঢ়োৱা নাই, কিন্তু আপুনি ৯,০০০ টকা দিছে। সেইকাৰণে সিহঁতে চান্স পাই দোকানদাৰে এতিয়া अगर दिख रहा है तो वो है औरतें और लड़कियां, अगर कोई गायब है तो वो है पुरुष समाज। जो दिख रही हैं वो खरीदारी कर रही हैं और जो नहीं दिख रहे हैं वो मजदूरी कर रहे हैं।